দিশ। বাকী কোষবিলাক নামাকৰণ কৰিব লাগিব। তলত লিখিব লাগিব ক্ৰিয়াত্মক স্ত্ৰীৰেণুৰ কোষ কেন্দ্ৰৰ এটা সূত্ৰ বিভাজনৰ ফলত দুটা কোষ কেন্দ্ৰৰ সৃষ্টি হয় আৰু দুয়োটাই দুটা বিপৰীত মেৰুলৈ গতি কৰি দুই কোষ কেন্দ্ৰ যুক্ত ভ্ৰূণস্থলীৰ সৃষ্টি কৰে। ইয়াৰ পিছত পুনৰ দুটা সূত্ৰ বিভাজনৰ ফলত ক্ৰমে 4 কোষ কেন্দ্ৰীয় আৰু 8 কোষ কেন্দ্ৰ যুক্ত ভ্ৰূণস্থলীৰ সৃষ্টি হয়। 8টা কোষ কেন্দ্ৰৰ ভিতৰত 6টাক আগুৰি কোষবেৰৰ সৃষ্টি হৈ কোষলৈ ৰূপান্তৰিত হয়। বাকী ভ্ৰূণস্থলীৰ মাজত থকা ধ্ৰুৱীয় কোষ কেন্দ্ৰ দুটা এটা ডাঙৰ কেন্দ্ৰীয় কোষৰ ভিতৰত সোমাই থাকে। ভ্ৰূণস্থলীৰ ভিতৰত থকা কোষকেইটা বৈশিষ্ট্যসূচকভাৱে বিস্তাৰিত হৈ থাকে। ডিম্বক ৰন্ধ্ৰৰ ফালে থকা 3টা কোষৰ গোটটোক কোৱা হয় ইগ এপাৰেটাছ অৰ্থাৎ গৰ্ভযন্ত্ৰ। গৰ্ভযন্ত্ৰ গঠন হয় এটা ডিম্বাণু আৰু দুটা সহকাৰী কোষৰ দ্বাৰা। ডিম্বক মূলৰ দিশে থকা কোষ 3টাক প্ৰতিভাত কোষ সমষ্টি অৰ্থাৎ এণ্টিপ'ডাল বুলি কোৱা হয়। সেয়েহে গুপ্তবীজী উদ্ভিদৰ এটা পুৰঠ আদৰ্শ ভ্ৰূণস্থলী যদিও 8টা কোষ কেন্দ্ৰীয় যুক্ত, কিন্তু 7